আপুনি ভাবেনে ফিউচাৰত আপোনালোকে যি সময়ত আৰম্ভ কৰিছিল চিনেমাৰ অসমীয়া চিনেমা জগতত যোনখিনি হাৰ্ডশ্বিপ ফেচ কৰিছিল সেইখিনি সময়ত এতিয়া অসমীয়া চিনেমাই সেইখিনি হাৰ্ডশ্বিপ ফেচ নকৰাকৈ আগবাঢ়িব পাৰিব বুলি নে এতিয়াও প্ৰব্লেমছ দেখে আপুনি? তাৰমানে মই এৰি যোৱা কিছু ছবিৰ লগত জড়িত থাকি মই গম পাইছোঁ এই হাৰ্ডশ্বিপটো মানে বহু ক্ষেত্ৰত মানে হৈছে। চিনেমাখন কৰি উঠি হলত দিব পৰাৰ কাৰণে হলত দিবলৈ যিটো পইচা লাগে সেই পইচাটো নাথাকে। তাৰমানে পষ্ট প্ৰডাকশ্যনৰ যিবোৰ কাম থাকে, ভাল পোষ্টাৰ, ডাঙৰ এখন বেনাৰ, ফেষ্টুন, পোষ্টাৰ বনাবলৈ অসমৰ্থ হৈ থাকে। সেইটো আগতেও আছিলে, এতিয়াও হৈ আছে। কিন্তু কথাটো হ'ল কি, ইয়াতেতো মেইন কথাটো হ'ল চিনেমাবোৰ ভাল হৈছে নহৈছে এইটো 2 নম্বৰ কথা। প্ৰথম কথা য'ত চলিব পৰা জেগাবোৰ কম আছিলে, এতিয়াও কম, কিন্তু সৌভাগ্যক্ৰমে যেনিবা কথা নাই বতৰা নাই ভাতকৈ ৰঘুপতিৰ ছাকচেছ হোৱাৰ কাৰণে বেছিকৈ মানে শ্ব' কিছুমান পাই গৈছে, স্ক্ৰীণ কেইবাটা পাই গৈছে। কিছুমানেতো 50টাৰ ওপৰতে পোৱা নাছিলে। কালেকশ্যন হাউচফুল নহয়, 50% মানুহ হয় প্ৰথম সপ্তাহত, তাৰপিছত ৰিটাৰ্ণ নহয়, পইচাটো নহয়। গতিকে সেই হাৰ্ডশ্বিপটো তেতিয়া থাকিলে আৰু ভালদৰে কৰিব নোৱাৰা হৈ গৈছে। কিন্তু সেইটো আগতেও আছিলে, এতিয়াও নথকাটো নহয়। অকল যে ৰঘুপতিৰ নিচিনাবোৰ লাইনত চিনেমাবোৰ আছে সেইটোতো নহয়। এনেকুৱা চিনেমা আছে যিবোৰ চাবৰ কাৰণে কিছুমান পাৰ্টিকুলাৰ দৰ্শক আছে, সকলো দৰ্শকে নাযাব পাৰে তেনেকুৱা। তাত ফাইট নাথাকিব পাৰে, গান মানে তেনেকুৱা সুন্দৰ লোকেশ্যনত গান নাথাকিব পাৰে। কিন্তু ছবিবোৰকতো আমি নুই কৰিব নোৱাৰোঁ, বেয়া বুলি ক'ব নোৱাৰোঁ, ভালেই থাকিব। কিন্তু সেই ভাল ছবি কৰাসকলৰ সেই হাৰ্ডশ্বিপটো আছে আৰু থাকিব। এইটো এটা সমস্যাৰ কথা আৰু চিন্তনীয় কথা। মই ইয়াৰ সমাধান বা সমিধান একো ক'ব নোৱাৰোঁ, দিব নোৱাৰোঁ। কিন্তু এইটো অলপ দীঘলীয়াকৈ থাকি যাব। এনেকুৱা কথা নহয় যে এবছৰ বা 2 বছৰৰ ভিতৰতে একদম অসমীয়া ইণ্ডাষ্ট্ৰি, চাউথৰ ইণ্ডাষ্ট্ৰিটোৰ নিচিনা হৈ যাব বুলি ক'ব নোৱাৰি। সময় লাগিব, ইট উইল টেক টাইম। আপোনাক যদি সুধো ভাল চিনেমা, আপোনাৰ কাৰণে ভাল চিনেমাৰ ডেছক্ৰিপশ্যনটো কি হ'ব? মানে এইটো ভাল চিনেমা আৰু বেয়া চিনেমা এই দুটাই আছে আৰু, নহয় জানো? গুড ফিল্ম আৰু বেড ফিল্ম, এইটোতো আগতে কোনোবা বিশেষ ব্যক্তিসকলেও কৈ গৈছে। ভাল চিনেমা মানে কথাটো এনেকুৱা, নাচ গান ফাইট থাকিলেও ভাল চিনেমা হ'ব পাৰে। এইটো কথা নহয় যে ফাইট আছে কাৰণে বেয়া চিনেমা, গান 4টা আছে কাৰণে বেয়া চিনেমা, সেইটো নহয়। গান চান একো নাই, ধুনীয়া এটা কাহিনী আছিলে কিন্তু কৰিব পৰা নাই, সেইখনো বেয়া চিনেমা হ'ব পাৰে। এতিয়া আমি ভাল চিনেমা মানে কি, আমাৰ জানে পৰা অজয়খনটো ভাল চিনেমা, কিন্তু অজয় যিমান কালেকশ্যন কৰিছে তাতকৈ ৰাঘৱ বা কঞ্চনজংঘা তাতকৈ বেছি কালেকশ্যন কৰি দিছে না। কিন্তু ৰাঘৱক ৰত্নাকৰক বেছি শ্ব' পাই গৈছে, মানে বেছি হেৰি চলিছিলে। কিন্তু এতিয়া জানুবুৰৰ নিচিনা এজন ইণ্টাৰনেশ্যনেল লেভেলৰ এজন এক্টৰ অজয়ৰ চিনেমাখন যিটো লেভেলত ধুনীয়াকৈ বনাই থৈ দিছিলে, ভাল চিনেমা, কিন্তু বক্স অফিচ নাই হোৱা কালেকশ্যন। গতিকে ভাল চিনেমাৰ বক্স অফিচ কালেকশ্যন নহ'বও পাৰে, বেয়া চিনেমাৰ কেতিয়াবা বক্স অফিচ কালেকশ্যন হ'ব। কোনবোৰ বেয়া ছবি ভাল বক্স অফিচ কালেকশ্যন হ'ল সেইটো দৰ্শকে জানিব, মানে